DLED এন্ট্ৰেন্সৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু-বান্ধৱীসকল, আপুনিও যদি এইবাৰ প্ৰথম DLED এন্ট্ৰেন্স দিব বিচাৰিছে নাইবা কেইবাবাৰো দি সফলতা লাভ কৰা নাই, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। কাৰণ আজিৰ এই ভিডিঅ'ৰ যোগেদি মই আলোচনা কৰিম এনে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যাৰ পৰা প্ৰতি বছৰে প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ প্ৰথমটো প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ইউৰি গাগ্ৰিন। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ প্ৰথম সংবাদপত্ৰ কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, হিকিৰ বেংগল গেজেট। কুৱেশ্যন নম্বৰ 3, হিকিৰ বেংগল গেজেট কেতিয়া প্ৰকাশিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 1780 চনৰ 29 জুন তাৰিখে হিকিৰ বেংগল গেজেট প্ৰকাশিত হৈছিল। কুৱেশ্যন নম্বৰ 4, জাগো গ্ৰাহক জাগো অভিযান কিহৰ সৈতে জড়িত? অপশ্যন এ, শিক্ষা, অপশ্যন বি, স্বাস্থ্য, অপশ্যন চি, গ্ৰাহক সজাগতা, অপশ্যন ডি, পৰ্যটন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, গ্ৰাহক সজাগতা। কুৱেশ্যন নম্বৰ 5, ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ, মুম্বাই, অপশ্যন বি, বেংগালুৰু, অপশ্যন চি, নতুন দিল্লী, অপশ্যন ডি, হায়দৰাবাদ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, বেংগালুৰু। কুৱেশ্যন নম্বৰ 6, ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, বি, নাৰায়ণ। কুৱেশ্যন নম্বৰ 7, ভাৰতীয় গ্ৰাহক আন্দোলনৰ জনক বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, বি এম মেহতা। বি এম মেহতাক ভাৰতীয় গ্ৰাহক আন্দোলনৰ জনক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, ভাৰতত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, 24 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 9, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ, 15 মাৰ্চ, অপশ্যন বি, 24 ডিচেম্বৰ, অপশ্যন চি, 1 মে, অপশ্যন ডি, 8 মাৰ্চ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 15 মাৰ্চ। 15 মাৰ্চ তাৰিখে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 10, গৰিবী হটাও শ্লোগান কোনে দিছিল? অপশ্যন এ, ৰাজীৱ গান্ধী, অপশ্যন বি, ইন্দিৰা গান্ধী, অপশ্যন চি, জৱাহৰলাল নেহেৰু, অপশ্যন ডি, লাল বাহাদুৰ শাস্ত্ৰী। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, গৰিবী হটাও শ্লোগানটো ইন্দিৰা গান্ধীয়ে দিছিল। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ প্ৰথমজন অস্কাৰ বিজয়ী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, বানু আথায়া। কুৱেশ্যন নম্বৰ 12, বানু আথায়াই কোন ক্ষেত্ৰত অস্কাৰ লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, পোচাক ডিজাইন। কুৱেশ্যন নম্বৰ 13, অস্কাৰ বঁটা ক'ত প্ৰদান কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, লছ এঞ্জেলেছ। কুৱেশ্যন নম্বৰ 14, অস্কাৰ বঁটা আনুষ্ঠানিকভাৱে কি নামেৰে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, একাডেমি এৱাৰ্ডছ। কুৱেশ্যন নম্বৰ 15, স্লুমডগ মিলিয়নাৰী ছবিৰ বাবে 2টা অস্কাৰ লাভ কৰা ভাৰতীয় সংগীতজ্ঞ কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ আৰ ৰহমান। কুৱেশ্যন নম্বৰ 16, মহাকাশত খোজ কঢ়া প্ৰথম ভাৰতীয় কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, সুনিতা উইলিয়ামছ। কুৱেশ্যন নম্বৰ 17,
ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ৰাকেশ শৰ্মা। কুৱেশ্যন নম্বৰ 18 ৰাকেশ শৰ্মাই কোন মহাকাশযানেৰে মহাকাশলৈ গৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ সয়ুজ T11। কুৱেশ্যন নম্বৰ 19 ভাৰতৰ মুখ্য নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 1950, অপশ্যন বি 1947, অপশ্যন চি 1952, অপশ্যন ডি 1960। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1950। কুৱেশ্যন নম্বৰ 20 ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিয়োগ কৰে? অপশ্যন এ প্ৰধানমন্ত্ৰী, অপশ্যন বি ৰাষ্ট্ৰপতি, অপশ্যন চি লোকসভা, অপশ্যন ডি ৰাজ্যসভা। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 21 ইছৰোৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 22 ইছৰো কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 1969। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 23 ইছৰোৰ জনক বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাইক ইছৰোৰ জনক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 24 বিশ্বৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 25 ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি আৰ্যভট্ট। আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। কুৱেশ্যন নম্বৰ 26 আৰ্যভট্ট উপগ্ৰহ কেতিয়া উৎক্ষেপণ কৰা হৈছিল? অপশ্যন এ 1972, অপশ্যন বি 1975, অপশ্যন চি 1978, অপশ্যন ডি 1980। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1975। কুৱেশ্যন নম্বৰ 27 চন্দ্ৰযান-1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? অপশ্যন এ 2006, অপশ্যন বি 2007, অপশ্যন চি 2008, অপশ্যন ডি 2009। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 2008। কুৱেশ্যন নম্বৰ 28 চন্দ্ৰযান-3 সফলভাৱে চন্দ্ৰত অৱতৰণ কেতিয়া কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 2023। কুৱেশ্যন নম্বৰ 29 অস্কাৰ বঁটা প্ৰথম কেতিয়া প্ৰদান কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 1929। 1929 চনত অস্কাৰ বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল। কুৱেশ্যন নম্বৰ 30 অস্কাৰ বঁটা কোন সংস্থাই প্ৰদান কৰে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি একাডেমি অফ মশ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স। কুৱেশ্যন নম্বৰ 31 মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 32 চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তি কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নীল আৰ্মষ্ট্ৰং। কুৱেশ্যন নম্বৰ 33 এপ'লো 11 অভিযান কেতিয়া সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 1969। কুৱেশ্যন নম্বৰ 34 ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কিৰণ বেদী। কুৱেশ্যন নম্বৰ 35 ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? অপশ্যন এ প্ৰতিভা পাটিল, অপশ্যন বি সুষমা স্বৰাজ, অপশ্যন চি ইন্দিৰা গান্ধী, অপশ্যন ডি সৰোজিনী নাইডু।
ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ইন্দিৰা গান্ধী। কুৱেশ্যন নম্বৰ 36 জয় জোৱান জয় কিষাণ শ্লোগান কোনে দিছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি ইন্দিৰা গান্ধী, অপশ্যন চি লাল বাহাদুৰ শাস্ত্ৰী, অপশ্যন ডি মহাত্মা গান্ধী। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি লাল বাহাদুৰ শাস্ত্ৰী। কুৱেশ্যন নম্বৰ 37 সংবিধান দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 26 জানুৱাৰী, অপশ্যন বি 15 আগষ্ট, অপশ্যন চি 26 নৱেম্বৰ, অপশ্যন ডি 2 অক্টোবৰ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 26 নৱেম্বৰ। কুৱেশ্যন নম্বৰ 38 ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1950 চনৰ 26 জানুৱাৰী তাৰিখে। কুৱেশ্যন নম্বৰ 39 ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 25 জানুৱাৰী, অপশ্যন চি 26 জানুৱাৰী, অপশ্যন চি 24 ডিচেম্বৰ, অপশ্যন ডি 15 মাৰ্চ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 25 জানুৱাৰী। কুৱেশ্যন নম্বৰ 40 ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1945 1945 চনত ৰাষ্ট্ৰসংঘ স্থাপিত হৈছিল।